মই এতিয়া ভিডিঅ' কৰি আছোঁ মুম্বাইৰ পৰা প্ৰায় 3.5 ঘণ্টাৰ দূৰত্বত আলিবাগ নামে ঠাই এখনত। তাৰ এয়া ভিলা। ভিলা আচলতে মোক ইয়াৰ সেউজীয়াখিনিয়ে টানিছে। সেউজীয়াখিনিৰ কাৰণে মই ভিডিঅ'টো কৰিবলৈ ওলাইছোঁ। প্ৰথম কথা, মই এটা বস্তু দেখিছোঁ, এইখন ৱাল বগাকে ৱালৰ সিপাৰে নাৰিকল গছ আছে আৰু এজোপা গছজোপাৰ মই নাম নেজানো, কিন্তু এইটো টাবতো হয়, সৰু আকাৰত, আৰু তাৰ ডাঙৰ ৰূপটো চাগে যি নহওক। এই যে গছ ৱালৰ সিপাৰে, আমাৰ তাত হ'লে কি হয় যে তোমালোকৰ গছ তোমালোকৰ ফালে, আমাৰ ফালে হ'ব নোৱাৰিব, কাটি দিয়ে। গছজোপাৰ কাটিবলৈ কৈ থাকে যে গছজোপা কাটি দিয়ক, এইফালে দিগদাৰ হয়, আমাৰ পাত সৰে বা গছজোপা বাগৰি পৰিব, এনেকুৱা কিছুমান কথা থাকে। কিন্তু ইয়াত দেখিছোঁ ধুনীয়াকে গছ ৱাল পাৰ হৈ আহিছে। তথাপি বোধ কৰোঁ কাৰো ক্ষয় ক্ষতিৰ ইমান চিন্তা নাই বোধ কৰোঁ। সেইটো বস্তু প্ৰথম চকুত পৰিছে। দ্বিতীয় কথা, এইটো এটা চুইমিং পুল। চুইমিং পুল হ'লেও চুইমিং পুলটোৰ এইখিনি কাষত প্ৰায় কচু গছৰ তেওঁলোকে কচু গছ ৰুইছে খেতিৰ দৰে। আৰু এজোপা ফুল গছ এইজোপা নাম নেজানো, কিন্তু ধৰক আপোনাৰ কলৰ নিচিনা দেখিবলৈ, কলগছৰ নিচিনা সৰু জাত, কিন্তু তাৰ গা গছবিলাক ক্ষীণ আৰু ফুলটো হওঁতে চৰাইৰ নিচিনা হয়, হালধীয়া আৰু ৰঙা। এইটো মই অসমতো দেখিছোঁ। আৰু কচুখিনিতো কথাই নাই, আমাৰ অসমত কচু খোৱাটোৱেই মানুহে কিমান ভাল পায়। আজি কচু খাম। কিছুমান মানুহ আছে কচু বুলিলে পগলা। ময়ো বিৰাট ভাল পাওঁ কচু খাই। সেই কচুবিধে ইয়াত দেখিছোঁ। মোৰ ধাৰণা আছিল যে অসম সেউজীয়া বা অসমতহে পায় কচু, ঔটেঙা, এইবিলাক জেগাত নাপায়। মোৰ ভুলটো ভাঙিলে। ইয়াতো এনেকৈ তেওঁলোকে ইমান ধুনীয়াকৈ খেতিৰ দৰেই কৰিছে, যত্ন লৈছে তেওঁলোকে। তাৰমানে ইয়াৰে মাটি একেবাৰে নাই, শিলহে আছে বেছিভাগ। ইয়াৰ মাটি এনেকুৱাই, পাহাৰ কাটি কাটি ৰাস্তা বনাই, তাৰ মাজে মাজে কিছু জনবসতি, শিলৰ পাহাৰ। আমাৰ ফালে গ'লে আমি এতিয়া আমাৰ শিলৰ পাহাৰৰ মাজে মাজে মাটিৰ পাহাৰ বেছি দেখোঁ, কিন্তু ইয়াত শিলৰ পাহাৰ কাটি কাটি সুৰংগৰ মাজেদিও আহিছোঁ। ইয়াত কিছু ৰাস্তা পাহাৰ কটা, শিলৰ একদম, তাৰ মাজত এইখন খেতি। আৰু এই মাজত এয়া মোৰ ভাল লাগিছে মাটিকাদুৰী শাকটো বহুমূলীয়া বুলি কয়। এইটো খালে কয় যে হাৰ্টৰ বেমাৰৰ পৰা দূৰত থাকিব, খুব ভাল। আৰু এই শাকটো মাটিকাদুৰী এনেকৈ কয়। গতিকে এইটো যেতিয়া ইয়াত দেখিছোঁ, মোৰ বহুত ভাল লাগিছে। তাৰমানে এইখন একেখনেইতো ধৰা একেখনেই, আমিহে ভাগ ভাগ হৈ আছোঁ। এইখন অসম, এইখন মহাৰাষ্ট্ৰ, এইখন বিহাৰ, বা এইখন ভাৰত, এইখন পাকিস্তান বুলি। দেশ পৃথিৱী একেখনেই, সেই মাটি একেখিনিয়ে। যেনেকৈ আমাৰ তেজ একেই, সকলোৰে কাটিলে ৰঙা তেজ, হাড় একেই, মঙহ একেই, কথাটো তেনেকুৱা। গতিকে সেই একেখন ধৰাই ধৰি আছে। তথাপি আমাৰ এইবিলাক এটা এটা জেগাত আমি যেতিয়া ওলাই নাহোঁ, এইবিলাক আমাৰ মনৰ ভাৱ, আৰু এইখিনি ইয়াতহে পায়, তাত নাপায়। মোৰ ভুল ভাঙি দিছে। ইমান ধুনীয়া এয়া মানিমুনি, এয়া ডাঠা ফুলি হৈ আছে। তেওঁলোকে তাৰমানে আশে পাশে খেতি কৰে, হয়ো। যেতিয়া আহিছোঁ, মুম্বাই এৰিছোঁ, নবী মুম্বাই হৈ বা যিখন দলং বনালে, সেতু, অটল বিহাৰী বাজপেয়ী সেতু, সেই সেতুখন পাৰ হৈ আহি লাহে লাহে সেউজীয়া গছ বনৰ মাজেৰে যেতিয়া আহি আছোঁ, দেখিছোঁ গছবিলাক আমাৰ নিচাই। কৃষ্ণচূড়াৰ গছ দেখিছোঁ, আমৰ গছ দেখিছোঁ, নিমৰ গছো দেখিছোঁ, এনেকৈ বিভিন্ন গছ, নাৰিকল গছ দেখিছোঁ, অমিতা গছো দেখিছোঁ। বিভিন্ন গছ গছনিৰ মাজেৰে, পাহাৰৰ মাজে, শিলৰ পাহাৰৰ মাজেৰে, আৰু বিভিন্ন ধৰণৰ লতা, যিবিলাক আমি অসমতো দেখোঁ, সেইবিলাকৰ মাজেৰে পাৰ হৈ আহিছোঁ। এটাই পাৰ্থক্য, খালি আমাৰ মাটিটো আমাৰ ৰসাল কাৰণে আমাৰ গছ গছনিত যথেষ্ট ৰস থকা দেখিবলৈ পোৱা যায়। নাৰিকল একেই দেখিছোঁ। নাৰিকল সাধাৰণতে উপকূলীয় অঞ্চলতে হয় তেওঁলোকৰ, গতিকে নাৰিকলজোপাৰ স্বাস্থ্য সুন্দৰ, তাত কোনো পাৰ্থক্য নাই।
মই কচুও ভাল দেখিছোঁ, একেই স্বাস্থ্য সুন্দৰ, কিন্তু এই শাকখিনি চাওঁতে অকণমান লাগিছে যে শুকান। সেইটোৱেই কথা, মাটিৰ কথা। আমাৰ অসমৰ মাটি কয় নহয়, বীজ পৰিলেই গুটি পৰিলেই গছ হয়, পাৰ্থক্য সেইটোৱে। তাৰমানে আমাৰ মাটি ৰসাল উৰ্বৰ, আৰু ইয়াত কিছু কঠিন মাটি, টান, কিন্তু বৰষুণ হৈ থাকে। এতিয়া আমি বৰষুণৰ মাজেৰে আহিছোঁ, গতিকে মই এইখিনি আপোনালোকক দেখালোঁ। মোৰ ভাল লগা, নিশ্চয় আপোনালোকেও ভাল পাব। বৰ্তমান গছ নোহোৱা হৈ গৈ আছে, আমি মানুহে টকলা কৰি গৈ আছোঁ পৃথিৱীখন। এই টকলা পৃথিৱীখনত যে এইখন গছ গছনি, তাৰমানে মুম্বাইৰ নিচিনা, মহাৰাষ্ট্ৰৰ নিচিনা ঠাইতো মানুহে এনেকৈ যতন লৈছে গছ গছনি, সময় হৈ গৈছে। তাৰমানে সুন্দৰ লাগিছে। ইয়ালৈ আহি মই গোটেইখিনি ভিলাটোৰ গোটেইখিনি দেখাৰ পিছত কিন্তু মোৰ এইখিনিয়েহে মোক টানিছে। মোৰ বহুত ভাল লাগিছে। ধন্যবাদ।